এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 80 নম্বৰ বা তাতোকৈ ততোধিক নম্বৰেৰে সৈতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ স্কুটি বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড হিচাপে দিবৰ বাবে সিদ্ধান্ত লৈছে। 11,250 গৰাকী বেনিফিচিয়াৰী থাকিব। তাৰে 6,860 গৰাকী ছাত্ৰী হ'ব আৰু 4,390 গৰাকী ছাত্ৰ হ'ব। আৰু অহা 2 মাহৰ ভিতৰত আমি স্কুটিখিনি বিতৰণ কৰিব পৰা অৱস্থালৈ আহিব পাৰিম। ইতিমধ্যে তোমালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেবিনেট বৈঠকত কি মন্তব্য কৰিছে তোমালোকৰ এইচএছ স্কুটিলৈ হয়তো এতিয়া তোমালোকক জনাম সঁচাকে তোমালোকক এই অসম কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে তোমালোকে এই যোনটো তোমালোকক ডক্টৰ বাণীকান্ত মেধা বঁটা আঁচনিৰ জৰিয়তে প্ৰত্যেক বছৰে যিহেতু তোমালোকক স্কুটি প্ৰদান কৰি আহিছে আৰু এইটো বৰ্ষত তোমালোকৰ স্কুটি লাভ কৰাৰ কাৰণে কিমান শতাংশ ৰাখিছে, বাকী ছোৱালী কিমান পাৰ্চেণ্ট পাব, ল'ৰাই কিমান পাৰ্চেণ্ট পাব, লগতে অনলাইন আবেদন কৰিব লাগিব নেকি বা তোমালোকৰ এই স্কুটিখন কেতিয়া লাভ কৰিবা। কাৰণ বহুত দিন হৈ গ'ল মেৰিট লিষ্ট লোৱাৰ বা তোমালোকক যোনটো কি হয় স্কুটিৰ ক্ষেত্ৰত যোনটো এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন ওলাই, যোনটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া ওলাই, সেইটো কিন্তু বহুত দিন হৈ গ'ল। এতিয়াও যিহেতু কোনো ধৰণৰ আপডেট নাছিলে, বহুতে প্ৰশ্ন কৰি আছিলে যে আমাৰ এইচএছ স্কুটি কেতিয়া লাভ কৰিম। ইতিমধ্যে কিন্তু তোমালোকৰ যোনবোৰ সখী আছিলে, কৃষি সখী, বেংক সখী বা জীৱিকা সখী, সেইসকল মহিলাকক স্কুটি প্ৰদান কৰিছে অলৰেডি। চ' তেতিয়া মই ভিডিঅ' এখন বনাইছিলোঁ আৰু এই ভিডিঅ'ত কমেণ্ট বক্সত বহুত ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰিছিলে যে আমি যিহেতু স্কুটি পাবলৈ সক্ষম হৈছো বা মেৰিট লিষ্টৰ নাম আছে, চ' আমাৰ স্কুটি কেতিয়া লাভ কৰিম বা আমাৰ কোনো ধৰণৰ আপডেট আহিছে নেকি অসম চৰকাৰৰ ফালৰ পৰা। চ' ইতিমধ্যে তোমালোকৰ অপেক্ষা অন্ত পৰিল। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম কেবিনেট বৈঠকত তোমালোকৰ স্কুটিৰ ওপৰত বিশেষ কিছুমান মন্তব্য আগবঢ়াইছে। লগতে তোমালোকক যোনটো এটাই কনফিউজন আছিলে যে এইবাৰ 75 অৰ্থাৎ 70 বা 80% দিব নেকি স্কুটি, সকলো তোমালোকে আজিৰ এই ভিডিঅ'টোত জানিব পাৰিবা। ইতিমধ্যে তোমালোকে স্ক্ৰীনত চাব পাৰিছে যে অসম কেবিনেট বৈঠকত মেধাৱী বিদ্যাৰ্থীলৈ স্কুটাৰ প্ৰদান কৰিব। লগতে কেবিনেটৰ ডক্টৰ বাণীকান্ত মেধা বঁটা আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 2025 বৰ্ষত 80% অৰ্থাৎ 80% বা ততোধিক নম্বৰ অধিক লাভ কৰা শিক্ষাৰ্থীসকলক কি কৰা হ'ব, স্কুটি বিতৰণ কৰা হ'ব। বহুত ছাত্ৰ ছাত্ৰীয়ে এটাই প্ৰশ্ন আছিলে যে আমি এইটো বছৰত 75 বা 70 আমি বা 60 ছোৱালীসকলে স্কুটি লাভ কৰিব নেকি, বা বহুতে ধৰণৰ বেলেগ ভিডিঅ' বনাইছিলে। ইতিমধ্যে অসম কেবিনেট বৈঠকত তোমালোকক সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইটো বছৰত তোমালোকে যদি স্কুটি লাভ কৰাব বিচৰা তেনেহ'লে তোমালোকক ন্যূনতম অৰ্থাৎ মিনিমাম তোমালোকে 80% পাব লাগিব। 80%ৰ ওপৰত যোনখিনি ছাত্ৰ ছাত্ৰী আছে, এতিয়া ছাত্ৰ কোৱা বা ছাত্ৰী কোৱা, তোমালোকে 80% মিনিমাম পাব লাগিব। চ' 80ৰ ওপৰত যোনখিনিয়ে পাইছে বা 80 পাইছে সকলো ছাত্ৰ ছাত্ৰীক কি কৰা হ'ব, স্কুটি প্ৰদান কৰা হ'ব। কিন্তু এইটো বছৰত কিন্তু তোমালোকক কি কৰা হৈছে, টোটেল স্কুটি পাবলৈ সক্ষম হৈছে 11,250 গৰাকী শিক্ষাৰ্থীয়ে। যোৱা বছৰ 40,000ৰ অধিক ছাত্ৰ ছাত্ৰীয়ে কি কৰিছিলে, স্কুটি লাভ কৰিছিলে। কাৰণ যোৱা বছৰ ছাত্ৰসকলক 75% ধৰি ৰাখি দিছিলে, বাকী ছাত্ৰীসকলক 60% পালে তেখেতসকলে স্কুটি লাভ কৰিছিলে। কিন্তু এইটো বৰ্ষত যোনখিনিয়ে ভাবি আছা যে আমাৰ 60% পাইছোঁ বা 65 পাইছোঁ বা 70 পাইছোঁ, চ' আমিও স্কুটি লাভ কৰিম, তেনেহ'লে কিন্তু তোমালোকৰ ভুল ধাৰণা হ'ব। ইতিমধ্যে তোমালোকক 9 ছেপ্টেম্বৰত অসম কেবিনেট বৈঠকত তোমালোকৰ স্কুটিৰ ওপৰত কিন্তু বিশেষ কনক্লুজন দি দিছে। চ' এতিয়াৰ পৰা তোমালোকে সেইটো ভুলতে তোমালোকে বহি নাথাকিবা যে আমি স্কুটি লাভ কৰিম। চ' এতিয়া কথাটো হ'ল, যিহেতু তোমালোকে এতিয়া কনফাৰ্মেশ্যন হ'ব পাৰিছা, এতিয়া বহুতে ক'ব যে আমি স্কুটি তেনেহ'লে কেতিয়া লাভ কৰিম। যিহেতু তোমালোকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধুনীয়াকৈ মেনশ্যন কৰিছে যে 2 মাহৰ ভিতৰত, অৰ্থাৎ এতিয়া যিহেতু ছেপ্টেম্বৰ মাহ, অক্টোবৰ আৰু নৱেম্বৰ মাহৰ এই 2টা মাহৰ ভিতৰতে কি কৰা হ'ব, তোমালোকৰ স্কুটিখন ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। ইয়াৰে মাজত আকৌ এখন কি কৰিব, তোমাৰ ডিলাৰ একচেপ্টেড এখন লিষ্ট ওলাব। সেই ডিলাৰ ৱাইজ তোমালোকক নামটো মেনশ্যন থাকিব, তোমালোকৰ ডিটেইলছ মেনশ্যন থাকিব। সেই ডিটেইলবোৰ চাই তোমালোকে কি কৰিবা, কলেজৰ ফালৰ পৰা এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট ল'বা। এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট লোৱাৰ পিছত তোমালোকে ডিলাৰত যাই কিনে ভেৰিফিকেশ্যন কৰিবা। ভেৰিফিকেশ্যন কৰাৰ পিছত কি কৰিব, ডিষ্ট্ৰিক্ট ৱাইজ কি কৰিব, ইনোগ্ৰেশ্যন প্ৰগ্ৰাম পাতিব। সেই ইনোগ্ৰেশ্যন প্ৰগ্ৰামত জাষ্ট কি কৰিব, তোমালোকক 2 স্কুটি প্ৰদান কৰিব। বাকী স্কুটিখন তোমালোকক ডেট মেনশ্যন কৰিব বা ডিলাৰৰ ফালৰ পৰা তোমালোকক পাৰ্চনেলি যোনটো নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন থাকিব, সেই নাম্বাৰটো তোমালোকক কি কৰিব, কল কৰিব আৰু স্কুটিৰ কাৰণে মাতিব। এতিয়া বহুতে প্ৰশ্ন সুধিব পাৰে যে স্কুটিৰ কাৰণে কিবা পইচা দিব লাগিব নেকি। কোনো ধৰণৰ পইচা দিব নালাগে, আৰচিৰ কাৰণে দিব নালাগে, তোমালোকক কি কৰিব, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ কাৰণে কি কৰিব নালাগে বা ইঞ্চুৰেঞ্চৰ কাৰণে তোমালোকে কোনো ধৰণৰ পইচা দিব নালাগে, বা তোমালোকৰ স্কুটি দিয়াৰ সময়ত 2টাকৈ হেলমেট দিব। চ' যেতিয়া তোমালোকে স্কুটি লাভ কৰিবা, কিছুমান পাৰ্টছ তোমালোকে কিনিবলৈ কিছুমান টকা তোমালোকে দিব লাগিব, সেইখিনি বাৰু এক্সট্ৰাকে। বাকী স্কুটি লোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ পইচা দিব নালাগে। এতিয়া বহুতে ক'ব যে যদি আমাৰ এই স্কুটিখন লাভ কৰোঁ বা নিযুত মইনা লাভ কৰোঁ, তেনেহ'লে 2টা আঁচনি একেলগে লাভ কৰিম নেকি।
নহয় যদি তোমালোকে নিযুত মইনা লাভ কৰি আছা বা তোমালোকে যদি এপ্লিকেবল হোৱা বা তোমালোকে ইচ্ছুক যে আমি স্কুটি নলওঁ তেনেহ'লে তোমালোকে নিযুত মইনা পাবা যদি তোমালোকে স্কুটি লোৱা তেনেহ'লে নিযুত মইনা নাপাবা এইটো ভুলত তোমালোকে নাযাবা বাকী তোমালোকক আইডি প্ৰুফ বা তেনেকুৱা ভেৰিফিকেশ্যন তেনেকুৱা কোনো ধৰণৰ টাফ ডকুমেণ্টছ নালাগে জাষ্ট তোমালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড বা ভোটাৰ আইডি হ'লে হ'ব বা কলেজৰ আইডি কাৰ্ড হ'লে হ'ব বাকী তোমালোকৰ পেৰেণ্টছৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি এইবোৰ লাগিব আৰচিৰ ক্ষেত্ৰত এইবোৰ মেণ্ডেটৰী হয় আৰু কোনোবা ডিলাৰৰ ফালৰ পৰা যদি আৰচিৰ ক্ষেত্ৰত বা তোমালোকক কি হয় ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত যদি কিছুমান টকা বা খুজি দিয়ে তেনেহ'লে ডাইৰেক্ট কি কৰিবা তোমালোকে কমপ্লেইন কৰিব পাৰিবা কোনো ধৰণৰ টকা কিন্তু খুজিব নোৱাৰিব যোৱা বছৰত কিন্তু বহুত স্কেম হৈছিলে 5,000কৈ পাৰ কেণ্ডিডেটৰ পৰা কি কৰিছিলে আৰচিৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পইচা লৈছিলে সেইটো বাৰু কি হ'ল সেই মানুহজনক ধৰি কেনে বিৰো অসম চৰকাৰৰ ফালৰ পৰা সেইটো শাস্তি প্ৰদান কৰিছে ইয়াৰ পিছতে এতিয়া বহুত ছাত্ৰ ছাত্ৰীয়ে তেনেকুৱা প্ৰশ্ন কৰিব যে আমি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নেকি কোনো ধৰণৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে তোমালোকে একেবাৰে ধুনীয়াকৈ বহি থাকা এতিয়া যেহেতু BTT ইলেকশ্যন চলি আছে বা অসম চৰকাৰৰ ফালৰ পৰা বহুত কিছু কাম চলি আছে সেইবোৰ কামত ব্যস্ত হৈ আছে সেইকাৰণে কি কৰিছে 2 মাহ তোমালোকক কোৱাইছে এই 2 মাহৰ ভিতৰতে তোমালোকৰ নিজৰ স্কুটিখন হাতত লাভ কৰিবা ইমান এটা সৰু ভিডিঅ' আছিলে ভিডিঅ'টো পাৰিলে তোমালোকে সকলোৰ মাজত শ্বেয়াৰ কৰি দিবা লগতে যদি তোমালোকে এইটো চেনেলত প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো অল কৰি দিবা যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যাওক তাৰে